হেনচোৱা গাঁৱত প্ৰায় 12 ঘৰ মানুহত নিশা হাতীৰ বনৰীয়া হাতী জাকটোৱে অনিষ্ট কৰিলে। বিশেষকৈ আমি খুব দুখ পাইছোঁ। এটা পৰিয়াল আছে, তেওঁলোকৰ মানুহজন হেণ্ডিকেপ হয়। তেখেতৰ ঘৰটো একেবাৰে ভাঙি নিচিন্ন কৰিলে। তাৰ উপৰি তেওঁ আজিৰ কাৰণে গোটাই থোৱা সাধাৰণ চাউল মুঠিও কালি বন্য হস্তীয়ে খাই শেষ কৰিলে। সম্পূৰ্ণ আচবাবো ধ্বংস কৰিছে। তেওঁ গোটেই আচলতে আচবাবেই নহয়, তেওঁৰ মানে এটা জীৱনেই শেষ কৰাৰ দৰে হৈছে। মাত্ৰ মানুহ দুটা জীয়াই থাকিলেই আচলতে এটা জীৱন নহয়। আজি কিন্তু তেখেতৰ ঘৰত ভাত সাজু নাই। আমি আপোনালোকৰ জৰিয়তে চৰকাৰলৈ অনুৰোধ জনাইছোঁ, এই বিকলাংগ যি পৰিয়ালটো, এই পৰিয়ালটোক আপোনালোকে সামান্য সাহাৰ্য দিয়ক। আমি বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ, আজি আহি আপুনি এই বিকলাংগ পৰিয়ালটোক সামান্য এটা সহায় হাত আগবঢ়াব বুলি অনুৰোধ জনাইছোঁ। লগত আচলতে তেনেকৈ অনুমান কৰিব নোৱাৰি। তেওঁ প্ৰায় 70জনীয়া যি হাতী জাকটো কালি সন্ধিয়া 6 বজাৰ পৰা আজি পুৱা 6 বজালৈকে আচলতে যি 12 ঘণ্টা, এই 12 ঘণ্টাত তেওঁলোকে একদম সাংঘাতিক ধৰণে উপদ্ৰৱ কৰিলে। প্ৰায় 150 ঘৰ মানুহৰ পথাৰৰ ধান চোতালত আনি চপাই থোৱাৰ অৱস্থাত ঘৰে ঘৰে খাইছে। প্ৰায় 10টা ভঁৰাল ভাঙিছে আৰু 5টা মানুহৰ ঘৰ ভাঙিছে। আচলতে এটা আমি বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ কালি ৰাতি সৃষ্টি হ'ল। বন বিভাগৰ লোক আছিলেনে? বন বিভাগৰ লোক আমি আচলতে একদম তেওঁলোকৰ প্ৰতিয়েই আমি গোটেই গাঁওখনে আমি আচলতে ক্ষোভ প্ৰকাশ কৰি কৈছোঁ, ইয়াত একদম বন বিভাগ নিৰ্লিপ্ত। তেওঁলোক মাত্ৰ আহে, মাত্ৰ মানুহক দেখুৱাবলৈ, এটা চমক দিবলৈ, আচলতে তেজজোৰ দেখুৱাবলৈ অহা নিচিনা হৈছে।